নগাঁৱত অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, আয়ুক্ত আৰক্ষী অধীক্ষক ৰূপক শৰ্মা, জিতু গোস্বামীৰ সৈতে আন প্ৰশাসনিক বিষয়াৰ অংশ ললে পৰ্যালোচনা বৈঠকত। অতি শীঘ্ৰে বানত ক্ষতিগ্ৰস্তসকলক সাহায্য প্ৰদানৰ আশ্বাস মন্ত্ৰীগৰাকীৰ আৰু 4 লাখ মানুহ আৰু 450টা ঘৰ বানত ক্ষতিগ্ৰস্ত হোৱাৰ তথ্য দাঙি ধৰিছে এতিয়া মন্ত্ৰীগৰাকীয়ে। বাৰিষাৰ পাছতে উন্নত প্ৰযুক্তিৰে কামপুৰৰ চাংচকীত মাথাউৰি নিৰ্মাণ কৰাৰ কথাও ক'লে মন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নগাঁও জিলাত নিৰ্মাণ কৰা হ'ব 60,000 ঘৰ আৰু জিলাখনৰ 95% ঘৰেই হ'ব পকী আৰু ইয়াৰ পাছতেই মন্ত্ৰীগৰাকীয়ে পৰ্যবেক্ষণ কৰে এটা বান শিবিৰ। ৰত্নাকান্ত বৰকাকতি হাইস্কুলৰ বান শিবিৰত আশ্ৰয় লৈ থকা লোকসকলৰ অভাৱ অভিযোগেৰে বুজ লয় মন্ত্ৰীগৰাকীয়ে। টেম্পৰেৰিলি মই অভিভাৱক মন্ত্ৰী হিচাপে আজি দায়িত্বভাৰ গ্ৰহণ কৰিলোঁ। আজি আমি ডিষ্ট্ৰিক্টত কি হৈ চলি আছে, ডিষ্ট্ৰিক্টৰ এডমিনিষ্ট্ৰেশ্যনৰ বিষয়ে প্ৰায় 1.5 ঘণ্টা জোৰা আলোচনা কৰিলোঁ। আমাৰ বানপানীৰ 2টা ৱেভ ইতিমধ্যে গ'ল আৰু এই বানপানীত প্ৰায় 2টা ৱেভত 4.5 লাখ মানুহ ক্ষতিগ্ৰস্ত হৈছে। তেওঁলোকে বান সাহায্য পাইছে নাই এই বিষয়ে আমি আলাপ আলোচনা কৰিলোঁ আৰু প্ৰায় 550 ঘৰ আমাৰ সিভিয়াৰ ডেমেজ হৈছে। সেই ঘৰবিলাকৰ গৰাকীয়ে 1,20,000 টকালৈকে পাব। অহা 12 আগষ্ট তাৰিখে পাব বুলি আমি জানিব পাৰিছোঁ। সেই বিষয়ে আমি ডিছকাশ্যন কৰিলোঁ। নগাঁও ডিষ্ট্ৰিক্টত আমাৰ চাংচকী গাৰুখুন্দা অঞ্চলত 6 কিলোমিটাৰ নতুনকৈ মথাউৰি লাগে। সেই মথাউৰিখিনি আমি বাৰিষা শেষ হোৱাৰ পাছতেই আৰম্ভ কৰিম। ইতিমধ্যে আমি তাৰ কাৰণে যি প্ৰক্ৰিয়া আমাৰ ফিজিবিলিটি টেষ্ট গোটেইখিনি আমি কৰিছোঁ আৰু আমাৰ প্ৰায় 15 কিলোমিটাৰ আমাৰ গাৰুখুন্দাৰ পৰা বকুলগুৰিলৈকে আমাৰ য'ত PWD ৰাস্তা আছে তাত ডাৱেল বান লাগে। আজি আমি মিটিঙতে এই কথা জানিব পাৰিলোঁ, এই 6 কিলোমিটাৰ মথাউৰি আৰু যদি 15 কিলোমিটাৰ ডাৱেল বান্ধ হয়, নগাঁও ডিষ্ট্ৰিক্টত 90% পানী নাইকিয়া হ'ব। কেতিয়াবা মথাউৰি ভাঙিলে আকৌ পানী হ'ব, সেইটো এটা বেলেগ কথা, কিন্তু সাধাৰণতে মথাউৰি নাভাঙিলে নগাঁও ডিষ্ট্ৰিক্টত এইখিনি কাম কৰিলেই মানে 6 কিলোমিটাৰ মথাউৰি আমাৰ চাংচকী গাৰুখুন্দাত আৰু গাৰুখুন্দাৰ পৰা বকুলগুৰিলৈকে 12 কিলোমিটাৰ বা 15 কিলোমিটাৰ ডাৱেল বান্ধ বনালে 90% বানপানী নাইকিয়া হ'ব বুলি আমাক আজি সভাত কোৱা হ'ল। মই প্ৰচেষ্টা চলাম, 6 কিলোমিটাৰ মথাউৰিটো এবাৰ কৰিমেই, বাকী ডাৱেল বান্ধটো এবাৰ কৰিবলৈকে মই যত্ন কৰিম। আমি বিভিন্ন বিভাগৰ বিষয়ত আলোচনা কৰিলোঁ। আমাৰ জিলাখনত আৰু প্ৰায় 60,000 মান ঘৰ যদি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ হয়, কেঁচা ঘৰ হয়তো 95% নাইকিয়া হৈ যাব। সেই বিষয়ে আলোচনা কৰিলোঁ। আমাৰ এটা খুব ভাল খবৰ, আমি যথেষ্ট ধান আৰু সৰিয়হত MSP দিয়াৰ পাছত আমাৰ উৎপাদন বাঢ়িছে। মই তেখেতলোকক যোৱা 15 বছৰত কিমান উৎপাদন বাঢ়িলে অহা মিটিঙত দিবলৈকে অনুৰোধ কৰিছোঁ। আৰু সকলোৱে স্বীকাৰ কৰিছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে চাউল আৰু ধান আৰু সৰিয়হত MSP দিয়াৰ কাৰণে খেতিয়কৰ বহুত সুবিধা হোৱাৰ লগতে খেতিয়কে দুগুণ উৎসাহেৰে খেতি কৰিছে। গতিকে বিভিন্ন বিষয়ৰ লগত আৰু সকলো ডিপাৰ্টমেণ্টে মোটামুটি আলোচনা কৰিলোঁ, কিন্তু আজি এটা ব্যক্তিগত কাৰণত অলপ কম সময় ল'লোঁ আৰু অতি সোনকালে আহি থৰলি আৰু ভালকৈ বিভিন্ন ডিপাৰ্টমেণ্টৰ এনেকৈ পৰ্যালোচনা কৰিম বুলি প্ৰতিশ্ৰুতি দিলোঁ। মই বাজেট এতিয়া দেখাই নাই এতিয়ালৈকে, মই এতিয়ালৈকে একো দেখা নাই, গতিকে মই কমেণ্ট নকৰোঁ, কাৰণ মই ৰিভিউ মিটিঙত আছিলোঁ। দেখাৰ পাছত নিশ্চয়কৈ কমেণ্ট কৰিম। মই নাজানো যদি এইটো কাম হৈছে অত্যন্ত গৰ্হিত কাম হৈছে। যদি স্পেচিফিক কিবা আছে আপোনালোকে আমাক ক'লে আমি নিশ্চয়কৈ তদন্তৰ ব্যৱস্থা কৰিম। যদি কৰিছে অত্যন্ত গৰ্হিত কাম হৈছে বুলি মই উপলব্ধি কৰোঁ। সেইটো মই ৱাটাৰ ৰিচোৰ্চৰ হয়তো নহয়, যদি কিবা আছে মই চাই দিম।